Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেলন প্ৰভাৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আজি লাইভত আপোনালোকে জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুতো কম প্ৰাইসে পাই যাব আৰু সৰস্বতী পূজা যেহেতু আহি আছে আপোনালোকৰ বাবে লৈ আহিছো সৰস্বতী পূজাৰ বাবে বহুতখিনি ধুনীয়া কালেকচন আৰু লগতে বহুতো কম প্ৰাইসে পাই যাব সোনকালে জয়েন হৈ ল'ব কাৰণ এইটো দামত হয়তো আপোনালোকে পাছলে নাপাব পাৰে আৰু আজি ফাৰ্স্টে জয় হয়তো আৰম্ভ কৰি যাম আজি ফাৰ্স্টে আপোনালোকৰ বাবে লৈ আহিছো এইটো চাব পাৰে ৰেড কালাৰতে লৈ আহিছো এইটো সেমিনুনি জোৰা হয়তো আৰম্ভ কৰিব লৈছো ইয়াতে বুটাবোৰ গছা বুটাকো কৰিছে লগতে প্লাস ইয়াত আপোনালোকৰ বুটাবোৰত মিনাও কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাই কৰিছে বিছনি ঘাইকৈ ফুলৰ কালাৰ ইয়াতে ব্ল্যাক এণ্ড হোৱাইটত কৰিছে আৰু ইয়া থাকিব গাত আপোনালোকৰ গছা বুটা এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাপৰে কাপোৰটোৰ বহুতে ধুনীয়া ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো আৰু এইটো যদি আপোনালোকে ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3200 3200 আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে যিমান পাৰে সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা আপোনালোকৰ চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে 3200 নেক্সট লৈ চাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইটো লৈ আহিছো পিংক কালাৰটো ইয়াৰ কালাৰটো চাওক বহুতে ধুনীয়া এটা মৰম লগা কালাৰ হয় পিংক কালাৰত আপোনালোকৰ ইয়াতে হোৱাইট এণ্ড গ্ৰীণ কালাৰতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হৈছে চাদৰ আচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ গছা বুটা আৰু এইটো ট্ৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3200 ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো আৰু যদি আপোনালোকে অন্য কিবা বেলেগ যদি জোৰাও চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ চাব পাৰে ইমান টুপলকে ফৰ কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিবোৰ আপোনালোকক দেখুৱাই দিও হাফ পটিকো ইয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এই জোৰাটো 3200 সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এটা লৈ আহিছো আপোনালোকৰ বাবে সেমিনুনি এইটো ৰেড কালাৰতে লৈ আহিছো আপোনালোকৰ বাবে বহুত ধুনীয়া হয় এইটো টুৰাটো ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাই কৰিছে কৰটি ঘাইকৈ গোল্ডেন ইয়েলো কালাৰ এণ্ড আপোনালোকৰ হোৱাইট কালাৰ কৰিছে গাত থাকিব গছা বুটা আৰু এইটো আপোনালোকৰ মিনাই কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3200 টকাতে 3200 যদি এইটো টুৰাটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি আপোনালোকে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলকে কৰি দিয়া হৈছে লগতে মেখেলাখনৰ লগতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এই জোৰাটো আপোনালোকে 3200 টকাতে 3200 নেক্সট লৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে লেভেণ্ডাৰ কালাৰতে এইটো কালাৰটো আপোনালোকৰ বহুতে ধুনীয়া লেভেণ্ডাৰ কালাৰ গোল্ডেন ইয়েলো কালাৰ লগতে আপোনালোকৰ হোৱাইট কালাৰ ফুলে কৰিছে এইটো বহুতে মৰম লগা এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 3200 যদি আপোনালোকে বেলেগো কিবা জোৰা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে মই আপোনালোকক দেখাই দিম আৰু ইয়া হৈছে আপোনালোকৰ চাব পাৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হৈছে চাদৰ আচলৰ ডিজাইনটো গাত কৰি দিয়া হৈছে গছা বুটা লগতে মিনাও কৰি দিয়া হৈছে আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি এইটো জোৰাটো ল'ব বিচাৰিছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিম মই মেখেলাখন ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ হাফ পটিকো 7টা 6টা ইয়াতে কৰি দিয়া হৈছে চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3200 নেক্সট লৈ ইয়াৰে আপোনালোকৰ ওপৰৰ পৰা কালাৰ অপচন হিচাপে দেখুৱাই দিও যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব এয়া হৈছে ইয়াতে চাব পাৰে এশ কালাৰটো বহুতেই ষ্টেণ্ডাৰ্ড হয় ইয়াতে আপোনালোকৰ ব্ল্যাক এণ্ড হোৱাইটৰ ফুলবোৰ কৰি দিয়া হৈছে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব নেক্সট এইটো কাপোৰৰ মেটেৰিয়েলতে আপোনালোকে বেলেগ ডিজাইনৰ পাই যাব এইটো এশ কালাৰ দেখুৱাই দিছো বাটাৰফ্লাই এণ্ড আপোনালোকৰ মাকুৰ টাইপ ডিজাইন কৰিছে এইটো এশ কালাৰ হ'ব কালাৰটো বহুতে ধুনীয়া ইয়া হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰি দিয়া হৈছে গাত থাকিব আপোনালোকৰ বাটাৰফ্লাই আৰু এণ্ড আপোনালোকৰ মাকুৰ টাইপ ডিজাইনৰ বুটা আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো আপোনালোকে এই জোৰাটো মাত্ৰ ল'ব পাৰিব 3500 যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া আৰু যেহেতু ডিজাইনটো ইয়াতে বহুতে ধুনীয়া হয় বাটাৰফ্লাই এণ্ড মাকুৰ টাইপ ডিজাইনত কৰিছে আৰু লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এই জোৰাটো আপোনালোকে 3500 ইয়াৰে কালাৰ অপচন হিচাপে ওপৰৰ পৰা দেখুৱাই যাও স্ক্ৰিনশ্বট মাৰি ল'ব এইটো আপোনালোকে হোৱাইটত পাই যাব কাপোৰৰ মেটেৰিয়েল একে হয় সেমিনুনি পটবিনি টুনি হৈছে আৰু লগতে ইয়াতে বাটাৰফ্লাই এণ্ড ডিজাইনটো সেম হয় মই যোনটো আপোনালোকক চাব পাৰে দেখুৱাই আছো গাত মেৰিয়াই কিনে এইটো সেম হয় আপোনালোকে যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব
নেক্সট লগতে এইটো এটা কালাৰ এই কালাৰটো বহুতে ধুনীয়া যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব ডলি দাস গুড ইভিনিং ভণ্টি গুড ইভিনিং বা থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো সৰস্বতী পূজাৰ বাবে ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ লৈ আহিছো আপোনালোকে একদমেই দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেডতে এইটোৰ মিচিং চূড়া চেমি নুনি হয় এইটোৰ পটবিনিত নুনি বোৱা ঘাই ইয়াতে বিচনী ঘাইকৈ কৰি দিয়া হৈছে আৰু কালাৰ কম্বিনেশ্যন বহুতো ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হৈছে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো লগতে কালাৰ মাল্টি কালাৰ গাত কৰি দিয়া হৈছে দুটা বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 6500 6500 যদি এইটো যোৱাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰে আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই ইয়াৰে চাব পাৰে ব্লাউজৰ পিছৰ কাৰণে আপোনালোকৰ ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500 চেমি নুনি হয় পটবিনিত নুনিব আৰু আগতে যিহেতু মই আপোনালোকক কৈছোৱে মিচিং চূড়াবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় গতিকে যোনটো আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো আপোনালোকে 6500 দীপাঞ্জলি বুঢ়া গোহাঁই বৰ ধুনীয়া লাগিছে থেংক ইউ বা আপুনি ভাল পাইছে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বেবি পিংকতে লৈ আহিছো এইটোৰ চেমিনুনি চেমিনুনি হয় আপোনালোকৰ পটবিনি বৈছে এইটো যোৱাযোৰ আৰু এইটোৰ বহুতে ধুনীয়া যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে যোৱাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে পটবিনি নহ'ব এইটো আপোনালোকৰ চেমিনুনিয়ে হ'ব এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াত বিচনী ঘাইকৈ কৰিছে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াত বিচনী ঘাইকৈ কৰিছে জ্যোতিস্মিতা কাশ্যপ মাইনা হাই হেল্ল' বা ধুনীয়া লাগিছে থেংক ইউ শ্বেয়াৰ কৰি দিছো থেংক ইউ বা আপুনি শ্বেয়াৰ কৰি দিয়াৰ বাবে নাইচ থেংক ইউ আৰু লগতে এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলতে বিচনী ঘাই দুটাকৈ কৰিছে আৰু লগতে গাত কৰি দিয়া হৈছে 3টা 4টা এনেধৰণকৈ মাল্টি কালাৰতে বুটাবোৰ ৱৰ্ক কৰা হৈছে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো কালাৰ কম্বিনেশ্যনটো বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব 6000 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু লগতে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়াতে হেভিকে ৰাখিছে আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটোৰ বেবি পিংকতে আপোনালোকে চেমিনুনি যোৰাটো ল'ব বিচাৰিছে আৰু পটিবোৰ ইয়াতে আপোনালোকে ফুল পটিকৈ পাই যাব যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ যিহেতু মই আপোনালোকক আগতেও কৈছো মিচিং যোৰাবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় আৰু এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু ইয়াৰে প্ৰাইচটো আকৌ জনাই দিওঁ আপোনালোকক ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 6000 টকাতে ল'ব পাৰিব আৰু ইয়া হৈছে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটিকৈ সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ষ্টেপল কটনৰ এইটো যোৰা লৈ আহিছো পিংক কালাৰটো ইয়াতে ব্লেক এণ্ড হোৱাইটত আপোনালোকৰ ফুলৰ কালাৰ কৰি দিয়া হৈছে জবা বুটাকৈ আৰু এইটো কাপোৰ বহুতে ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰি দিয়া হৈছে গাত থাকিব এনেধৰণৰ জবা বুটা কৰি দিয়া হৈছে কাপোৰযোৰ বহুতে ধুনীয়া আৰু আপোনালোকৰ ৱাশ্বেবল হয় মানে যিমান ধুৱক আপোনালোকে পিন্ধি কিনে যেইবাৰে নুধুৱক কিয় কাপোৰযোৰ বেয়া হৈ নাযায় আৰু পিন্ধিবলৈ বহুতে কমফৰ্টেবল এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু লগতে এয়া হৈছে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1850 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰাণী পিংক কালাৰ সিংগল পটি লৈ আহিছো আপোনালোকৰ বাবে যদি আপোনালোকৰ উকাজোৰা আছে তেনেহলে এইটো পটি আপোনালোকে লগাব পাৰিব চাব পাৰে চাদৰ আচলৰ বাবে ইয়াতে দুটাকৈ পটি ৰখা হৈছে এনেধৰণৰকে বিচনী খাই কৰি মাল্টি কালাৰতে লগতে মেখেলাৰ বাবে ইয়াতে দুটা লগতে এয়া হৈছে ইয়াৰে পটিবোৰ 7টাকৈ কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো সিংগল পটিটো আপোনালোকে মাত্ৰ 1650 1650 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে সোনকালে অৰ্ডাৰ কৰি ল'ব যদি উকাজোৰাও বিচাৰে তেনেহলে আমাৰ ইয়াত আপোনালোকে উকাজোৰাও পাই যাব যদি আপোনালোকে চাব মন আছে মোক কমেন্ট কৰি জনাব মই আপোনালোকক দেখুৱাই দিম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ষ্টেপল কটনৰ যেহেতু এইটোৰ আগত দেখুৱাইছিলো মই ৰাণী পিংক কালাৰ ইয়াৰে ব্লু কালাৰ এইযোৰ লৈ আহিছো য়েলো এণ্ড আপোনালোকৰ ব্লেক কালাৰতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে 1850 ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো গাত কৰি দিয়া হৈছে জবা বুটাকৈ আৰু লগতে এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 1850 ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন
এয়া হৈছে আপোনালোকৰ মেখেলা মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে এয়া চাব পাৰি ছটা চাদৰ কাষৰ বাবে লগতে ইয়াৰে তিনটা আপোনালোকক দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকে ব্লাউজ পিচ কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব আপোনালোকে 1850 ইয়াৰে কালাৰ আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ পাই যাব বাৰু মই বাৰু এতিয়া আপোনালোকক এটা পিয়াজি কালাৰ দেখুৱাই দিওঁ ওপৰৰ পৰা দেখুৱাই দিছো কাৰণ সেম ডিজাইন হয় কাপোৰৰ মেটেৰিয়েল একে আৰু সেম প্ৰাইস হয় মাত্ৰ 1850 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব সোনকালে আৰু যদি বেলেগ কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো সেমিনুনি মিচিং জোৰা লৈ আহিছো ঘাইয়াতে বিচনি ঘাইকো কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3500 পটবিনিত নুনি বৈছে এইটো 3500 ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাই বিচনি ঘাই কালাৰ পুৰা মাল্টি কালাৰ কে বুটাবোৰ মানে ৱৰ্ক কৰি দিয়া হৈছে ফুলবোৰ আৰু গাত কৰি দিয়া হৈছে তিনটা বুটা মাত্ৰ 3500 টকাতে আপোনালোকে 3500 তে এইটো সেমিনুনি মিচিং জোৰাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াতে দেখুৱাই দিও আপোনালোকক পটিবোৰ ইয়া হৈছে ইয়াতে পটিবোৰ চাব পাৰি পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো আপোনালোকে 3500 আৰু লগতে ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি জনাব পাৰে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পিংক কালাৰতে ইয়া চাব পাৰে ইয়াতে আপোনালোকৰ ৰ'জ বুটা কৰি দিয়া হৈছে বহুতে ধুনীয়া ব্লেক কালাৰতে হ'ব মানে ফুলৰ কালাৰ ইয়াতে ব্লেক কালাৰ কাপোৰটো বাৰু পিংক হয় এইটো আপোনালোকে ল'ব পাৰিব 3450 আৰু ইয়া হৈছে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে কৰি দিয়া হৈছে বুটাবোৰ এনেধৰণৰ ৰ'জ বুটা কৰিছে ডাঙৰকৈ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰটো দেখিবলৈ বহুতে ভাল লাগিছে আৰু পিন্ধিবলৈ বহুতে কমফৰ্টেবল লগতে ৱাশেবল হয় ধুব পাৰিব ধুবলৈ আপোনালোকে একদমই চিন্তা কৰিব নালাগে আৰু ইয়াতে আপোনালোকক পটিবোৰ দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে পিংক কালাৰতে সেমিনুনি জোৰাটো 3450 এতিয়া স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত ডিএম কৰি ল'ব আমাৰ যেহেতু স্ক্ৰীনত হোৱাটছএপ নম্বৰটো দিয়া হৈ আছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন চাব পাৰে ফুলবোৰ ইমান টোপলিকে কৰিছে ইয়া হৈছে ইয়াতে মেখেলাখন মাত্ৰ আপোনালোকে ল'ব পাৰিব এইটো 3450 স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো মিচিং জোৰা ঘাইয়াতে বিচনি ঘাইকো কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰ আৰু এইটো আপোনালোকে প্ৰাইচটো ল'ব পাৰিব প্ৰাইচটো হ'ব ইয়াৰে 3450 তে এইটো জোৰাটো ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ইয়াতে চাপৰে চাদৰ আচলৰ বক্স ডিজাইনৰ কৰিছে লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ তিনটা কবুটা বহুতে ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব 3450 তে এইটো ৰেডতে পট বিনিব মিচিং জোৰাবোৰ আৰু মানে কি হয় আৰু ইয়াতে চাব পাৰে আপোনালোকৰ পটিবোৰ যেহেতু 7টাকৈ কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু পট বিনিব আপোনালোকে যেবাৰে পিন্ধি নুঠক কিয় কাপোৰটো বেয়া হৈ নাযায় বছৰ ধৰি পিন্ধিব পাৰিব এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 3450 তে আৰু লগতে ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি এইটো জোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰি মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰটো এইটো মিচিং জোৰা ঘাইয়াতে বিচনি ঘাইকো কৰিছে আৰু এইটো সেম প্ৰাইস আগৰ ৰেটটো গতে একে সেম প্ৰাইস হয় 3450 তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলৰ বিচনি ঘাই দুটাকৈ কৰি দিয়া হৈছে আৰু লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰটোৰ বহুতে ধুনীয়া মাত্ৰ ল'ব পাৰিব 3450 তে আৰু যদি আপোনালোকে বেলেগো কিবা জোৰা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা পিংকি দাস মালি ৰয়েল ব্লু মিচিং জোৰা দেখাব ঠিক আছে বাইদেউ মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম বাৰু থ্যাংক ইউ এনেদৰে কমেন্ট কৰাৰ বাবে পিংকি দাস মিলি বিউটিফুল কালেকশন থ্যাংক ইউ বাইদেউ আৰু লগতে ইয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ 6টা চাদৰ কাষৰ বাবে লগতে এইটো পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে যদি ল'ব বিচাৰিছে মই ৰয়েল ব্লু কালাৰ লোৱা নাই চাগে ৰয়েল ব্লু কালাৰ মিচিং আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3450 স্ক্ৰীনশ্বট মাৰি কিনে জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু ৰয়েল ব্লু কালাৰ যেহেতু দেখুৱাব কৈছিলে আপোনালোকক দেখুৱাই দিওঁ বাৰু ৰয়েল ব্লু কালাৰ
ইয়া চাব পাৰে নেক্সটতে লৈ আহিছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইযোৰ মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু ফুলবোৰ পুৰা মাল্টি কালাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3650 3650তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে মাল্টি কালাৰটো কৰিছে লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ হেভিকে বুটাবোৰ বহুতে ধুনীয়া হয় 3650তে এইটো আপোনালোকে ৰয়েল ব্লু কালাৰতে মিচিং জোৰাটো ল'ব পাৰিব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে মই আপোনালোকক দেখুৱাই দিম আৰু ইয়াতে আপোনালোকক দেখুৱাই দিম পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ হাফ পটিকৈ আপোনালোকৰ চাদৰ কাষৰ বাবে পটি এনেধৰণৰ হাফ পটিকৈ ৰাখিছে ইয়াতে আপোনালোকক ব্লাউজৰ পিছটো দেখুৱাই দিও এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা হাফ পটি লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3650 আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব 3650তে নেক্সটতে আৰু এটা আপোনালোকক দেখুৱাই দিও আৰু এইযোৰ ৰয়েল ব্লু কালাৰ হয় ইয়াতে আপোনালোকক ঘাইটো কৰটি ঘাইকো কৰিছে মাল্টি কালাৰতে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 3450তে আপোনালোকে ল'ব পাৰিব এইটো জোৰাটো আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হৈছে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো 3450তে আৰু যদি আপোনালোকে বেলেগকো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিম পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মেখেলাখন আপোনালোকক দেখুৱাই যাওঁ বহুতখিনি কালেকশ্যন লৈ আহিছো আৰু যেহেতু সৰস্বতী পূজা আহি আছে গতিকে অফাৰতে আপোনালোকৰ বাবে বহুতখিনি কালেকশ্যন লৈ আহিছো পাছলৈ এইটো দামত নাপাব গতিকে সোনকালে আপোনালোকে যিমান পাৰে লাইভটো শ্বেয়াৰ কৰি দিব আৰু জইন হৈ ল'ব আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ বহুতে ওপৰলৈকে হেভিকে ৱৰ্ক কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব ৰয়েল ব্লু কালাৰতে আইজনী ৰাজখোৱা নাইস থেংক ইউ বাইদেউ নেক্সটতে যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে আৰু এইটো দেখুৱাই দিওঁ খাই ইয়াত কৰতি খাইকৈ কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3550 3550তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় যদি এইটো জোৰাটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব 3550তে এইটো আপোনালোকে জোৰাটো ল'ব পাৰিব আৰু ইয়াতে পটিবোৰ কৰি দিয়া হৈছে এনেধৰণৰ হাফ পটিকো আপোনালোকৰ চাদৰ কাষৰ বাবে পটিবোৰ হাফ পটিকো থাকিব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকৰ হাফ পটিকো তাত যিহেতু 7টাকৈ আছিলে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা থাকিব ইয়াৰে ব্লাউজৰ পিছৰ বাবে আৰু এইটো হৈছে আপোনালোকৰ ব্লাউজৰ পিছটো কাপোৰযোৰ বহুত ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ ইয়াৰ প্ৰাইসটো আছিল 3450 3550তে ল'ব পাৰিব আৰু ইয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু যদি আপোনালোকে বেলেগো কিবা জোৰা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সটতে যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটোৰ মিচিং জোৰা ঘাই ইয়াতে বিচনী খাইকো কৰিছে ইয়াৰে কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে যদি ফিনিচিং কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আইজনী ৰাজকোট টাইমলাইন গ্ৰুপ শ্বেয়াৰ কৰি দিছো থেংক ইউ বাইদেউ সো বিউটিফুল থেংক ইউ আৰু লগতে ইয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় আৰু এইটো যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব প্ৰাইচটো আহিব 3450তে ল'ব পাৰিব আৰু পটিবোৰ আপোনালোকক ইয়াতে দেখুৱাই দিওঁ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণকে চাব পাৰে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3450তে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু যদি বেলেগো কিবা জোৰা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে মাত্ৰ ল'ব পাৰিব 3450ত এইটো মিচিং জোৰাযোৰ নেক্সটলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে চাব পাৰে ব্লেক কালাৰতে এইটো মিচিং জোৰা লৈ আহিছো ইয়াতে ফুলবোৰ ডলি হুটে ৱৰ্ক কৰিছে আৰু লগতে এইটো আপোনালোকৰ মানে হেভি হয় বহুত ধুনীয়া সেল বৰ্ডাৰ দিয়া এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলটো এনেধৰণৰ কৰিছে লগতে এয়া হ'ব ইয়াৰে সেল পাৰিটো আৰু লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ মাৰ্চাং বুটা কৰি কিনে চাইডকো বুটাবোৰ ৱৰ্ক কৰা হৈছে যদি এইটো জোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব 5500 এইটো জোৰাটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়া হৈছে ব্লাউজৰ পিছৰ বাবে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব জোৰাটোৰ লগতে ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ চাব পাৰে ইমান টুপলিকে মেখেলাখনৰ ফুলবোৰ ৱৰ্ক কৰা হৈছে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো 5500তে নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে ব্লু কালাৰতে স্কাই ব্লু কালাৰতে লৈ আহিছো এইটো মিচিং চুৰা ঘাই ইয়াত বিচনী ঘাইকো কৰিছে আৰু ফুলবোৰ কৰি দিয়া হৈছে ইয়াতে ডিএমচি সূতাৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4850 ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনতে দুটাকৈ বিচনী ঘাই লগতে সেল বৰ্ডাৰটো পাহাৰ ডিজাইন আৰু গাটো কৰি দিয়া হৈছে হেভিকো বুটা মাল্টি কালাৰতে চাৰিটা চাৰিটাকৈ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো ডিএমচি ফৰ কৰা যোৱাটো ল'ব বিচাৰিছে আৰু এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 4850 4850 তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি আপোনালোকে এইটো যোৱাটো ল'ব বিচাৰিছে ব্লু কালাৰতে ডিএমচি সূতাৰে ফৰ কৰা আৰু সেল্ফ বৰ্ডাৰ হয় যিহেতু কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া মাল্টি কালাৰতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে আৰু পদ্মিনী বোৱা যিহেতু লগতে ডিএমচি সূতাৰে ফৰ কৰা যিমানে ধৰক কাপোৰযোৰ কালাৰ নাযায় লগতে বছৰ ধৰি আপোনালোকে কাপোৰযোৰে পিন্ধিব পাৰিব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়াতে এনেধৰণৰ দিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ডাইটছৰ জোৰা লৈ আহিছো ডাইটছৰ জোৰা আৰু ইয়াৰে কালাৰটো এটা ধুনীয়া ব্লু কালাৰে হয় লাইট ব্লু কালাৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰি বহুতে ধুনীয়াকে কৰি দিয়া হৈছে ইয়াতে সিলভাৰ কালাৰ গুণা লগতে হোৱাইট কালাৰ এণ্ড ৰেড কালাৰতে ফুলৰ কালাৰ কৰিছে আৰু গাত থাকিব এনেধৰণৰ বুটা ডাইটছৰ জোৰা হয় আৰু এইযোৰ জোৰাযোৰ মানে বহুতে ভাল লাগিছে কালাৰটো যিহেতু বহুতে ধুনীয়া আৰু এইটো আপোনালোকে ল'ব পাৰিব 6550 6550 এইটো ডাইটছৰ জোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ছটা চাদৰ কাষৰ বাবে লগতে এইটো কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো আপোনালোকে 6550 তে পিংকি দাস মালি মেৰুন মিচিং জোৰা দেখাবচোন মেৰুন কালাৰ মিচিং জোৰা মেৰুন কালাৰ এইযোৰ ইটাত আছে চোৱাচোন পোৱা যদি নেক্সটলৈ যাওঁ মই বাৰু চাইছে যদি পায় তেতিয়া মই আপোনালোকক দেখুৱাই দিম বাৰু জনাই আছো আপোনালোকে লাইভত জইন হৈ থাকিব মই দেখুৱাই দিওঁ এইযোৰ আছে বৰ্তমান আমাৰ ওচৰত এইযোৰে আছে মেৰুন কালাৰ যিহেতু ইমানকে মানে হেৰি মানে বৈ অহা নহয় বৰ্তমান আমাৰ ওচৰত এইযোৰ আছে যেতিয়া বাৰু আহে মই আপোনালোকক দেখুৱাই দিম এয়া চাব পাৰে এইটো লৈ আহিছো এক্সেক্টলি আপোনালোকৰ চাব পাৰে এনেধৰণৰ হ'ব কালাৰটো আৰু এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাই কৰতি ঘাইকৈ কৰিছে কালাৰ পুৰা মাল্টি কালাৰ গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু যদি এইযোৰ ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনী মেৰুন কালাৰতে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3250 3250 3250 আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে পটিবোৰ পাই যাব আপোনালোকে হাফ পটিকৈ ইয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250 তে আৰু এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো ল'ব বিচাৰিছে নেক্সটতে আপোনালোকক মই দেখাব লৈছিলো সিনথেটিক কটনউনি গাড়ীটা জোৰা ইয়াৰে চাব পাৰি কালাৰটো এটা বহুত ধুনীয়া কালাৰ হয় এটা লেভেণ্ডাৰ কালাৰ এণ্ড হোৱাইট কালাৰতে কৰিছে মানে গাড়ী দিছে যিহেতু এয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো সিলভাৰ কালাৰ গুণা এণ্ড আপোনালোকৰ ব্লেক কালাৰতে ফুলৰ কালাৰ কৰিছে গাত কৰিছে দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 1850 তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো জোৰাটো ল'ব বিচাৰিছে কালাৰ কম্বিনেশ্যনো বহুতে ধুনীয়া আৰু পিন্ধিবলৈ বহুতে কমফৰ্টেবল লগতে আপোনালোকৰ এইটো জোৰাটো ৱাশেবলো হয় আৰু আপোনালোকৰ যোনসকলে ৰেগুলাৰ মেখেলা চাদৰ পিন্ধি কৰবাত যাব লগা হয় তেওঁলোকে এইটোহে ল'লে সুবিধা হ'ব কাৰণ কেলে পিন্ধিবলৈ কমফৰ্টেবল যিহেতু কিবা যদি দাগো লাগে আৰামছে আপোনালোকে ধুব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটো জোৰাটো 1850 তে ইয়াৰে কালাৰ অপচন হিচাপে এইটো দেখুৱাই দিওঁ আপোনালোকৰ ওপৰৰ পৰা ব্লু কালাৰ ৰাণী পিংক এণ্ড গোল্ডেন কালাৰ গুণা কৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো জোৰাটো ল'ব বিচাৰিছে নেক্সটলৈ চাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে পিয়ৰ টছৰ এইযোৰ জোৰা লৈ আহিছো চকলেট কালাৰ এণ্ড আপোনালোকৰ গোল্ডেন কালাৰ গুণাতে কৰিছে আৰু এইযোৰ কাপোৰ পুৰা ডাঠ পিঠ হয় এয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইন
ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰি দিয়া হৈছে গাত থাকিব এইটো ডিজাইনৰ বুটা কাপোৰটো আপোনালোকে আমাৰ ইয়াত পিয়ৰ টছৰ জোৰা ডাঠ পিট কাপোৰ পাই যাব ইয়াৰে চাপৰে কাপোৰটো দেখি হয়তো গম পাইছে বহুতে ধুনীয়া চকলেট কালাৰ এণ্ড আপোনালোকৰ গোল্ডেন কালাৰ গুণাতে ফুল কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 8500 8500 ল'ব পাৰিব লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখন মেখেলাৰ ফুলটো চাপৰে বহুতে ধুনীয়া লাগিছে আৰু ৰেডি টু কৰিলে আৰু বেছি ভাল লাগিব পিয়ৰ টছৰ জোৰা হয় কাপোৰ পুৰা ডাঠ পিট হ'ব আৰু লগতে মেখেলাখনৰ লগতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটো জোৰাযোৰ 8500 যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত ডিএম কৰি ল'ব স্ক্ৰীনত আমাৰ নাম্বাৰটো দিয়া হৈ আছে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই ধুনীয়া লৈ আহিছোঁ এইটোৰ য়েল্ল' কালাৰতে মিচিং জোৰা লৈ আহিছোঁ চিম্পলে হয় ঘাই ইয়াতে কৰতে ঘাইকো কৰিছে সৰিয়হ ফুলীয়া কালাৰ আৰু এইটোৰ পটমিনি বৈছে ফুলবোৰ মাল্টি কালাৰকে কৰিছে ইয়া হ'ব ইয়াতে চাদৰ আচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব 3250 3250 গাত কৰি দিয়া হৈছে মাল্টি কালাৰতে তিনিটাকৈ বুটা দুটা এনেধৰণকৈ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3250 যদি এইটো য়েল্ল' কালাৰতে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই পটিবোৰ পটিয়াতে কৰিছে হাফ পটিকৈ হাতটা ছটা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু ইয়াতে কৰি দিয়া হৈছে ব্লাউজ পিছৰ বাবে ইয়াতে আপোনালোকক মেখেলাখনো দেখুৱাইটো ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3250 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেক কালাৰটো লৈ আহিছোঁ এইটো কটন নুনি জোৰা লৈ আহিছোঁ ব্লেক কালাৰ যিহেতু ইয়াত নুনি দিয়া হৈছে সেইবাবে আপোনালোকৰ ব্লেক কালাৰটো একদম ডাৰ্ক ব্লেকটো নহ'ব বাৰু আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ৰাণী পিংক এণ্ড চিলভাৰ কালাৰ গুণাত কৰিছে আৰু গাত কৰি দিয়া হৈছে বৰফি টাইপ বুটা আৰু এইটো কটন নুনি জোৰা আপোনালোকৰ চলি মেলি একদমেই নাযায় পিন্ধিবলৈও কমফৰ্টেবল লগতে আপোনালোকৰ ৱাশ্বেবল হয় আৰু এইটোৱে ল'ব পাৰিব আপোনালোকে 2000 মাত্ৰ ল'ব পাৰিব 2000 টকাতে একদমেই দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ পাছলৈ হয়তো এইটো দামত আপোনালোকে নাপাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে লগতে মেখেলাখনৰ লগতে পটি আৰু ব্লাউজ পিছ এটেচ হৈ আছে পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটি ইয়াতে এনেধৰণকে কৰি দিয়া হৈছে চাব পাৰে হাতটাকৈ আৰু ব্লাউজ পিছো এয়া হ'ব ইয়াৰে হাতটা কৰিছে পটি ছটা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটোৰ ইয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো জোৰাটো আপোনালোকে 2000 টকাতে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে কটন নুনি এইটোৰ হোৱাইটৰ জোৰা লৈ আহিছোঁ মেহেন্দি গ্ৰীণ আৰু আপোনালোকৰ অৰেঞ্জ কালাৰটো ইয়াতে ফুলৰ কালাৰটো কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো জোৰাটো ল'ব বিচাৰিছে গাত এনেধৰণৰ বুটা কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ আপোনালোকে 2000 টকাত ল'ব পাৰিব আৰু যদি বেলেগো কিবা জোৰা চাব বিচাৰিছে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়াতে চাব পাৰে এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে আৰু লগতে মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ দীপাঞ্জলি বুঢ়াগোহাঁই গুড ইভিনিং আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰিছে হাফ পটিকৈ হাতটা ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2000 টকাতে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট যদি ব্লেকত এইটো আপোনালোকক দেখুৱাই দিওঁ ইয়াতে বিচনী ঘাইকো কৰিছে অৰেঞ্জ আপোনালোকৰ পেৰট গ্ৰীণত হ'ব ইয়াৰে ফুলৰ কালাৰটো আৰু এইটোৰো বহুতেই ধুনীয়া চলি একদমেই নাযায় আপোনালোকে চিন্তা কৰিব নালাগে আৰু এয়া হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ হ'ব চাদৰ আচলৰ ডিজাইনটো আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ সৰুকৈ বুটাবোৰ বৰ কৰা হৈছে তাৰ পৰা চিম্পলকে বহুতে ভাল লাগিছে আৰু এইটো আপোনালোকে কটনৰ জোৰা ব্লেকতে ল'ব পাৰিব মাত্ৰ 2000 টকাতে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব দীপাঞ্জলি বুঢ়াগোহাঁই বা শ্লিপ কটন জোৰা থাকিলে দেখাবচোন শ্লিপ কটনৰ জোৰা ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম আৰু থেংক ইউ আপুনি আমাক কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে কি হ'লে আৰু লগতে এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ছটাকো কৰি দিয়া হৈছে ইয়াতে চাব পাৰে মানে ছটা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ এইটো পটিয়াতে ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে আৰু দীপাঞ্জলি বুঢ়াগোহাঁই বাইদেউ আমাৰ ইয়াত বৰ্তমান এতিয়ালৈকে শ্লিপ কটনটো নাই যেতিয়া আহে বাৰু মই আপোনালোকক দেখুৱাই দিম ৰেগুলাৰ লাইভত জইন হ'বলৈ চেষ্টা কৰিব আৰু যদি বেলেগ কিবা আপোনাক জোৰা চাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 2000 টকাতে নেক্সট যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পদ্মিনীত এৰি বোৱা এযোৰ জোৰা আপোনালোকৰ বাবে লৈ আহিছো বহুতে ধুনীয়া এযোৰ পদ্মিনীত এৰি বোৱা জোৰা ঘাই ইয়াত বিচনী ঘাইকৈ কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5500 5500 লগতে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা এইযোৰ মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনীত এৰি বোৱা হয় আৰু যদি আপোনালোকে বেলেগো কিবা জোৰা চাব বিচাৰে মোক কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰে ফুলবোৰ ইমান টুপলৈকে কৰিছে পদ্মিনীত এৰি বোৱা হয় মাত্ৰ ল'ব পাৰিব কি হ'ল মাত্ৰ ল'ব পাৰিব আপোনালোকে দীপাঞ্জলি বুঢ়াগোহাঁই ঠিক আছে বা হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5500 আৰু যদি বেলেগ কিবা চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়াতে পটি কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা আপোনালোকৰ চাদৰ কখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 আৰু আজিৰ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আমাৰ লাইভত জয়েন হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো একেদিন আপোনালোকে ৰেগুলাৰ লাইভত জয়েন হ'বলৈ চেষ্টা কাৰণ নিউ কালেকশ্যনসমূহ লৈ আহিম সৰস্বতী পূজা যিহেতু এদিন দুদিনকৈ কাক চাপিলেহি গতিকে আপোনালোকৰ বাবে বহুতখিনি লৈ আহিম কালেকশ্যন আৰু কম প্ৰাইজত পাছলৈ সেইটো টাইমত নাপাব যিহেতু মই কৈয়ে আছো আপোনালোকে ৰেগুলাৰ লাইভত জয়েন হৈ ল'ব দীপাঞ্জলি বুঢ়াগোহাঁই লাইভটো শ্বেয়াৰ কৰি দিছো বা থেংক ইউ শ্বেয়াৰ কৰি দিয়াৰ বাবে বহুত ধন্যবাদ আৰু কাইলৈ আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে মৰ্ণিং লাইভত সকলোৱে জয়েন হৈ ল'ব যিহেতু লাইভ আমাৰ দুইবেলা দিয়া হয় এইকেইদিন বাৰু অলপমান ব্যস্ততাৰ বাবে মৰ্ণিং লাইভটো দিয়া নহ'ল হ'লেও বাৰু আজি দিয়া হৈছে কাইলৈৰ পৰা দিয়া হ'ব আপোনালোকে জয়েন হ'বলৈ চেষ্টা কৰিব আৰু আজিলৈ ইয়াতে সামৰিছো সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি